ভুৱা শিক্ষানুষ্ঠানৰ অভিযোগত উত্তপ্ত তিনিচুকীয়াৰ এখন শিক্ষা প্ৰতিষ্ঠান। তিনিচুকীয়া বৰগুৰিস্থিত এখন নাৰ্ছিং শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰীসকলে আনিছে এই ভয়ংকৰ অভিযোগ। সঞ্জীৱনী হেল্থ কেয়াৰ স্কিল এডুকেশ্যন ইনষ্টিটিউট নামৰ নাৰ্ছিং শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। পূৰ্বতে আছাম পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট নামেৰে পৰিচিত শিক্ষা প্ৰতিষ্ঠানখনে এমাহৰ পূৰ্বেই ৰহস্যজনকভাৱে সলনি কৰিছিল প্ৰতিষ্ঠানখনৰ নাম। ছাত্ৰীসকলে দিয়া অভিযোগ অনুসৰি নাৰ্ছিং শিক্ষাৰ নামত ছাত্ৰীসকলৰ পৰা আহৰণ কৰিছিল মোটা অংকৰ ধন। যদিও নাৰ্ছিং শিক্ষা প্ৰমাণপত্ৰ দিয়াৰ সময়তে নাৰ্ছৰ সলনি ধাত্ৰী বা ধাই হিচাপেহে প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ উত্থাপিত কৰে। লগতে ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকক ভুৱা নথি পত্ৰৰে প্ৰতিষ্ঠানখনত নামভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে। শিক্ষা প্ৰতিষ্ঠানখনত সোমবাৰে আবেলি 4 বজাত অভিভাৱক তথা ছাত্ৰীসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে প্ৰতিষ্ঠানখনৰ পৰিচালনা সমিতিৰ পৰা সঠিক উত্তৰ নোপোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু ছাত্ৰীসকলে কিছু সময় প্ৰতিষ্ঠানখনৰ পৰিচালনা সমিতিক তেওঁলোকৰ কোঠাতে আবদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি কিছু শান্ত কৰে আৰু প্ৰতিষ্ঠানখনৰ পৰিচালনা সমিতিক নিজৰ জিম্মাত লৈ তিনিচুকীয়া সদৰ থানালৈ ৰাওনা হয়। পিছে বাৰে বাৰে একাংশ ব্যক্তিগত নাৰ্ছিং প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এনে অভিযোগৰ পিছতে কাঠফুলাৰ দৰে গঢ়ি উঠিছে এনেধৰণৰ প্ৰতিষ্ঠান। নিয়ন্ত্ৰণ হ'বনে এনেধৰণৰ প্ৰতিষ্ঠান নে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী শিক্ষা জীৱনৰ লগত হেতালি খেলা এই ধৰণৰ প্ৰতিষ্ঠান অপ্ৰতিৰিক্তভাৱে চলি যাব, সেয়া হ'ব লক্ষণীয় বিষয়। আমি মানে ইনষ্টাগ্ৰাম আৰু ফেচবুকত পাই কিনে আহিছিলোঁ এডভাৰটাইজটো হা। প্ৰথমতে আছিলে NM, তাৰপিছত আমি এডমিশ্যন কৰিলোঁ। এডমিশ্যনৰ ফিজ লৈছে 7,500। তাৰপিছত BPL কাৰ্ড থকাখিনি 500 টকামান ফ্ৰীকৈ দিছে। তাৰপিছত এনেকৈ এডমিশ্যন কৰিলোঁ। এতিয়া জুনত এডমিশ্যন হৈছিলে, জুলাইত এডমিশ্যন হৈছিলে। আগষ্ট আমি প্ৰথম ক্লাছ কৰিছোঁ 1 তাৰিখৰ পৰা। তাৰপিছত এতিয়ালৈকে 7 মাহ হৈ গ'ল। 7 মাহ হৈ গ'ল, নাম চাম একো বদলি হোৱা নাই। এতিয়া ঘপককৈ এইটো সঞ্জীৱনী কৰি দিলে। আগতে আছিলে আছাম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট, সেইটো আছিলে। তাৰপিছত NM বুলি আছিলে। এতিয়া যোনখন নতুনকৈ শ্লিপ আমি পে'মেণ্ট কৰা পইচা মাহেকীয়া ফিজ পে'মেণ্ট দিছোঁ ন, সেইখনত দিছে আগতে NM আছিলে, আজিকালি দিছে এছিষ্টেণ্ট নাৰ্ছিং। তাৰপিছত ছোৱালীবিলাকে ধৰিলে। তাৰপিছত মেমে ক'লে ইমান হাল্লা কিয় কৰিছা হা, আমাৰ ৰিফিল শেষ হৈ গ'ল। ৰিফিল শেষ হৈ গ'লে কি লিখা গতিয়ে লিখিম নেকি, সেই বুলি কৈ কিনে এটা কলম লৈ কিনে আমাক লিখি দিলে মিডৱাইফি। এতিয়া সন্তোষ, এতিয়া খোজ, এনেকৈ ক'লে। তাৰপিছত এতিয়া আমাৰ সেইদিনাখন আমি মিটিং পাতিলোঁ। সেইদিনাখন মিটিঙত কৈছে এছিষ্টেণ্ট নাৰ্ছিং আৰু অক্সিলেৰী একেই, মানে NM এছিষ্টেণ্টো হয় অক্সিলেৰীও হয়, একেই কৈছে। আকৌ ছাৰে কৈছে ধাই, নাৰ্ছিং মানে ধাই হ'ব জানো? ধাই হৈছে একো পঢ়িব নালাগে, 9 পাছ 10 পাছবিলাকে ধাই কৰিব পাৰে। একো নালাগে মানে আমাৰ নিচিনা এখন ইমান ডাঙৰ কিতাপ দিছে, সেইখন আমি ধাই পঢ়িব নেকি? সেইখন মিডৱাইফি, প্ৰাইমেৰী হেল্থ কেয়াৰ, সেইবিলাক ধাই পঢ়িব নেকি? আমাৰ গাঁৱতো ধাই আছে, আমি জানো ধাই মানে কি। ছাৰে সেইটো আমাক বুজাই কিনে সেইদিনাখন ক'লে কি মোৰ ভোক লাগিছে কৈ কিনে ওলাই গ'ল। কেতিয়া নামটো চেঞ্জ কৰা হ'ল আপোনালোকৰ? এতিয়া আমাৰ গ্ৰুপত কৈছিলে, আমাৰ আগতে কোৱা নাই একোটোকে, গ্ৰুপত কৈছে এনে হৈছে তোমালোকৰ ইনষ্টিটিউটখনৰ নামটো বেলেগ হ'ল, এইটো নামটো দি দিলে। তাৰপিছত আমাৰ পৰা ফোন নাম্বাৰ ল'লে, গ্ৰুপো খুলিলে সঞ্জীৱনী। তাৰপিছত সেইদিনাখন হুলস্থুল হোৱাৰ কাৰণে মেমে গ্ৰুপৰ পৰা লেফ্ট মাৰি দিলে। গ্ৰুপতো নাই, ৰিমুভ হৈ দিলে, গ্ৰুপত নাই। তাৰপিছত এতিয়া দিছে এছিষ্টেণ্ট নাৰ্ছিং, মানে ধাই। আমি ধাই পঢ়িবলৈতো ইয়াত অহা নাই। এতিয়া আপোনালোকৰ ইয়াত প্ৰথমতে এডমিশ্যন হ'লে কিহৰ নাম ANM অক্সিলেৰী নাৰ্ছ মিডৱাইফি। এতিয়া আপোনাৰ কিমান ষ্টুডেণ্ট আছে? 52 আছে। আৰু হেৰি নতুনকৈ কোনোবা এডমিশ্যন লৈছে নেকি? লৈছে। আৰু এজনী ছোৱালী আহিছিলে হা, 5 মাহমান হৈছে নেকি, এডমিশ্যন কৰিব আহিছিলে। তেখেত মেমে ক'লে মানে আমি হোষ্টেলত থাকিম কৈছিলে ন, তাই হোষ্টেলত আমি যিমান দিনৰ পৰা আছোঁ তাই সিমান দিনৰ পইচা দিব লাগিব, মাজতে আহিও ষ্টাৰ্টিঙৰ পৰা পইচা দিব লাগিব, এই বুলি কৈছিলে মেমে। আমাৰ প্ৰথম দিনাখনিতো আমাৰ হোষ্টেল ফ্ৰী বুলি কৈছিলে। অথৰিটি মানে আমি জয়ন্ত চেত্ৰী ছাৰৰ নামে জানো আৰু অংকিতা মেমকে চিনি পাওঁ, আমি বেলেগক চিনি নাপাওঁ। আৰু আমাৰ টুইটাৰজনীৰ নাম লাক্ষ্মী। মেমৰ এটা এতিয়া আপোনালোকে সাংবাদিক এটা প্ৰুফ থাকিব, আইডেণ্টি প্ৰুফ থাকিব ন? মেমেতো নাই, আমি দেখা নাই, আমি কোনোদিনে দেখা নাই। সিহঁতে যদি আইডেণ্টি কাৰ্ড মিটিঙত নিপিন্ধে, গাৰ্জেন মিটিঙত নিপিন্ধে, শিক্ষক দিৱসত নিপিন্ধে, ক্লাছত নিপিন্ধে, কি হ'ব? বিয়া খাবলৈ যাওঁতে আইডেণ্টি কাৰ্ডটো লগাই যাব নেকি? সিহঁতি আইডেণ্টি কাৰ্ডটো মোবাইলত থৈছে কিয়?
কৈছে কি আইডেণ্টি কাৰ্ড উলিয়াবলৈ পইচা লাগে। ইমান ভিক্ষাৰী নে সিহঁতি আইডেণ্টি কাৰ্ডটো উলিয়াব নোৱাৰে। আৰু যেতিয়া আমাক আইডেণ্টি কাৰ্ড লাগে কৈছো মেমে আইফোন লৈ আছে, যেতিয়া আমাক আইডেণ্টি কাৰ্ড লাগে পইচা পাইছে তেতিয়া সি কি কৈছে হেৰিত কম্পিউটাৰ আছে। আমি কি কম্পিউটাৰটো পিন্ধিম বুলি ক'লে আমাৰ এডমিশ্যন আমাৰ পুলিচৰ ভয় দেখুৱাইছে। নেহা মেমে কি কৈছে পুলিচৰ ভয় দেখুৱাইছে বোলে পুলিচৰ আকৌ একো নহ'ব আমি বোলে সেইটো কাৰণে কৈছো পুলিচ মাতক। আমাৰ মেনেজমেণ্টৰ নাম হৈছে অংকিতা ডেকা আৰু আমাৰ যোনজন ছাৰ সেইজনৰ নাম হৈছে জয়ন্ত চেতিয়া আৰু যোনজনী আমাক পঢ়ায় সেইজনীৰ নাম হৈছে লাজলক্ষ্মী কুমাৰী আৰু লগত যোনজন ছাৰৰ লগত যোনজনী আহিছে সেইজনীৰ নাম নেহা। এতিয়া শুনক সিহঁতিজনী বেয়া কাম কৰিছে ঠিক আছে, লিগেলি কাম কৰিব পুলিচে 2 বছৰ জেলত থ'ব, সিহঁতক 2 বছৰ জেলত থ'ব। আমাৰ কি হ'ব? আমাৰ ভৱিষ্যত কি হ'ব? এবছৰ আমি যদি কলেজত পঢ়াদিন ডিগ্ৰী পঢ়াদিন আমি লগৰ লগত এতিয়া পঢ়ি থাকিব পাৰিলোহেঁতেন আৰু 2 বছৰ 3 বছৰ পিছত আমি কিবা চাকৰি কৰিব পাৰিম। এতিয়া আমি নিউজত ওলাইছো, আমাক চবেই চাইছে, ইমান গাঁৱৰ মানুহে চাইছে, আমি ইমান প্ৰাউড কৰি আহিছো যে ইয়াত পঢ়িছো। এতিয়া গাঁৱৰ মানুহৰ আগত কেনেকৈ ওলামগৈ আমি? আমাৰ মাহঁতে কেনেকৈ ওলাব? ঘৰত নেখাই নবই, ঘৰত ভণ্টি আছে ফোন মাৰে তই ইমানকৈ খাব পাৰিছ, মই খাব পৰা নাই। আমি এইখিনি নিশ্চয় জনাম, আমাৰ ডকুমেণ্ট সম্পূৰ্ণ ক্লিয়াৰ আছে, তো আমি এইখিনি প্ৰেছ মিট দিম আপোনালোকৰ জৰিয়তে সকলোখিনি জনাম। আৰু আল্টিমেটলি জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা মানুহ আহি গ'ল, মিটিং কৰি গৈছে, যে কিবা বিশেষ ৰিপৰ্ট কৰিবলগীয়া হয় আপোনালোকৰ প্ৰেছ মিট যোগেদি সকলোখিনি জনাম। এতিয়া এই অভিযোগ কেলৈ উত্থাপন হ'ল আপোনালোকৰ? অভিযোগ তেখেতলোকৰ ভুল বুজাবুজি হয় আৰু মই যিখিনি অফিচিয়েলি আমি ডকুমেণ্ট ছাবমিট কৰিব লাগে মোৰ হাতত এইখিনি নথিপত্ৰ আছে, সকলো নথিপত্ৰ আছে। আৰু এই নথিপত্ৰখিনি যিহেতু আছে তাৰ কাৰণে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে, জইণ্ট ডাইৰেক্টৰৰ ফালৰ পৰা গোটেইখিনি ফৰ্মেলি যি কৰিব লাগে গোটেইখিনি কৰিবৰ কাৰণে তেখেতলোকে মোক জনাইছে। মই যিখিনি ডকুমেণ্ট ছাবমিট কৰিব লাগে জইণ্ট ডাইৰেক্টৰ অফিচত, তো মই অহা কাইলৈৰ ভিতৰত ছাবমিট কৰিম। নামটো আমাৰ মায়ন ইণ্ডিয়া কাউন্সিললৈ আমি 2টা নাম পঠিয়াইছিলোঁ। 2টা নাম পঠোৱাৰ ক্ষেত্ৰত এটা নামে চিলেকশ্যন কৰিছে আৰু যিটো নাম চিলেকশ্যন হৈছে সেইটো নাম হৈছে সঞ্জীৱনী হেল্থ কেয়াৰ আৰু যিটো হৈছে আছাম পেৰামেডিকেল, সেইটো নাম ষ্টাৰ্টিং কৰিবৰ কাৰণে বা ব্যৱহাৰ কৰিবৰ কাৰণে তেখেতলোকে আমাক অথৰাইজ দিছে। নাই, সকলো ডকুমেণ্টছ আছে, সকলো পাৰ্মিশ্যন আছে, আমাৰ লগত সকলো নথিপত্ৰ আছে। এডমিশ্যন আপোনাৰ 6,300 মানে BPL আৰু নন BPL আছিলে। BPL আৰু নন BPLৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে BPLখিনি 6,300 আৰু 7,000। এইখিনি মই আপোনালোকক বেছি কথা আগবঢ়াই লৈ নাযাওঁগৈ, সকলো আপোনালোকৰ প্ৰেছ মিট যোগেদি মই আপোনালোকক জনাম। মোৰ নাম পৱন তাঁতী, মই নাহলীয়াৰ বাসিন্দা। মই যেতিয়া ইয়াত এডভাৰটাইজিং এটা হ'ল মোবাইলত এডভাৰটাইজ কৰিলে যে ইয়াতে নাৰ্ছিং কোৰ্চ এটা খুলিছে, পেৰামেডিক নাৰ্ছিং কোৰ্চ। তাৰপিছত ছোৱালীয়ে কথাটো গম পাই ছোৱালীয়ে ক'লে পাপা মই তালৈ এডমিশ্যন কৰাই দিয়ক, মই তালৈ ল'ম নাৰ্ছ কোৰ্চ কৰিম। আমি সেই চিন্তা কৰিলোঁ, ঘৰৰ আমাৰ চবে কথা পাতি ইয়াত চিন্তা কৰি ছোৱালীজনী ঘৰত নাৰ্ছিং কোৰ্চ কৰক, ভৱিষ্যতে কিবা এটা তাই বনক, আমি সেইটো আশা কৰি ইয়াতে আমি নাৰ্ছিং কোৰ্চ কৰাইছিলোঁ। তেনেকুৱা কৰোঁতে আমি আগষ্ট মাহতে আমি এডমিশ্যন কৰালোঁ। এডমিশ্যন কৰাই ক্লাছো কৰিলে, তেওঁলোকে ক্লাছ কৰা ষ্টাৰ্ট হ'ল। তেনেকৈ দিনে দিনে গ'ল। এডমিট কৰোঁতে আমাক প্ৰথমে 7,000 টকা লৈছিলে, তাৰপিছত আৰু মাহেকীয়া 2,110 টকা আৰু অন্যান্য কিবাকিবি তেওঁলোকক খোৱা বোৱা এইবোৰ এক্সট্ৰাকৈ আমি দি থাকোঁ, এই ছোৱালীখিনিক দিয়ে এক্সট্ৰা পইচাখিনি। তাৰপিছত এনেকুৱা গৈ আছে, আমি প্ৰত্যেক মাহে আমাক যিখিনি দিবলগীয়া সেইখিনি আমি দি থাকোঁ, সময়মতে আমি লৈ তেওঁলোকে জমা কৰোঁ। তাৰপিছত এনেকুৱা তাৰপিছত ক'লে ছোৱালীয়ে ক'লে যে এনেকুৱা বাপা আমাৰ যিটো অনুষ্ঠানটো আছে আমাৰ এই ক্লাছ কৰা ৰুমটো তাত চাইনবোৰ্ডটো আমাক আঁতৰাই দিলে। আগতে পেৰামেডিকেল নাৰ্ছিং কোৰ্চ বুলি আছিলে চেণ্টাৰত, এতিয়া সঞ্জীৱনী বুলি লগাইছে। আমি তেনেকুৱা তেওঁলোকক প্ৰশ্ন কৰিছোঁ, তেওঁলোকে কৈছে এইটো এতিয়া আগত হেৰি আছিলে পেৰামেডিকেল নাৰ্ছিং কোৰ্চ আছিলে, এতিয়া এইটো সঞ্জীৱনী হৈ গ'ল, তোমালোকে এইটো ইমান নামাতিবা, তোমালোকে নাজানা, তোমালোকে পঢ়িব আহিছা পঢ়া বুলি তেওঁলোকক দম দিছে তেওঁলোকে। তাৰপিছত তেওঁলোকে কৈছে যে পাপা আৰু ক'লে যে এনেকুৱা আমি সুধিব গৈছিলোঁ কথাবোৰ, আমাক টিচাৰে আমাক একো কথা কুৱেশ্যন কৰিবই নিদিয়ে, তেওঁলোকক আমাক ধমকি দিয়ে, আমাক মনে মনে কৈ ৰখাই থৈ দিয়ে। গতিকে তাৰপিছত তেওঁলোকে ক'লে যে আমি মিটিং পাতিম বুলি ক'লে। তাৰপিছত মিটিং পাতিম বুলি ক'লে ষ্টুডেণ্টখিনি মিটিং পতাৰ সময়ত তেওঁলোকে যোৱাকালি দেওবাৰে আমাক দিয়া কথা আছিলে। ছোৱালীবিলাকে আমাক ক'লে গাৰ্জেনে আমাক পাপা মিটিং পাতিছে আপোনালোকে আহিব লাগিব, এনেকুৱা কথা হৈ আছে। তাৰপিছত আমি ভাবিলোঁ যোৱাকালি আমি ঠিক হৈছিলোঁ অহা, তাৰপিছত ক'লে যে আজি কেঞ্চেল কৰিলে, অহা কালিলৈ মিটিং পাতিব, আজিৰ কথা ক'লে আজি। তো আমি আজি আহিছোঁ, আজি ৰাতিপুৱাই আহিছোঁ। আমি আহি তেওঁলোকক কৈছোঁ যে না পাপা এনেকুৱা হৈছে যে আগতে আমি যেতিয়া এডমিশ্যন লওঁতে আমাক ৰিচিভত আমাক লিখিত হিচাপে প্ৰমাণ দিছে যে আমাক গভৰ্ণমেণ্টৰ
NM চাৰ্টিফিকেট দিব, নাৰ্ছিং কোৰ্চ কৰা চাৰ্টিফিকেট আমাক দিব বুলি কৈছে। এতিয়া কি দিছে এতিয়া তেওঁলোকক দিম, এতিয়া দিয়া নাই অৱশ্যে। তেওঁলোকে এতিয়া কৈছে যে তেওঁলোকে ধাই NA বুলি এটা চাৰ্টিফিকেট, যিটো এছিষ্টেণ্ট ল'বলৈ আহিছিলোঁ তেতিয়া NM বুলিয়ে কৈছিলে দেই। এতিয়া কৈছে স্কিল ডেভেলপমেণ্টৰ হেৰিয়াত দিম বুলি কৈছে। আমাকতো সেইখন নালাগে ন, আগতে NM বুলিয়েতো হেৰি কৰিছিলে, এডমিশ্যন লৈছিলে। এতিয়া আপোনালোকক টোটেলকৈ কিমান টকা ল'লে আপোনালোকৰ পৰা তেওঁলোকে? টোটেল কিমান টকা ল'লে? 7 মাহত আমি 2000-2000কৈ হোষ্টেললৈ দিয়ে থাকোঁ। আকৌ এডমিশ্যন লৈছে 7000 টকা। বাকী খৰচ পাতি মানে খোৱা খৰচ, কিতাপ পত্ৰ এভৰিথিং বেলেগেই। ইউনিফৰ্মো আছে লগত, সেইটো অন্যান্য খৰচ আমাৰ। তেওঁলোকে কি ভাষ্য দিছে? ইয়াতে এডমিনিষ্ট্ৰেশ্যনে কি ভাষ্য দিছে? হুলস্থুল লগাৰ পাছত কি ভাষ্য দিছে তেওঁলোকে কি কৈছে আপোনালোকে? তেখেতে কৈছে আমি চাকৰি দিম বুলি কৈছে। তাহাঁতি চাকৰি ক'ৰ পৰা দিব বাৰু? তাহাঁতি কৈছে চাকৰি দিম আমি বুলি কৈছে। দিল্লীত কলিকতাত চাকৰি দিম বুলি কৈছে। আমিতো দিল্লী কলিকতালৈ চাকৰি নপঠিয়াওঁ ন ল'ৰা ছোৱালী। আমাক চাকৰি নালাগে, আমাৰ তেওঁলোকে আমাৰ চৰকাৰী চাৰ্টিফিকেটখনেই দিব পাৰে দিয়কচোন। আমাক চৰকাৰী চাৰ্টিফিকেটখনেই লাগে। চাৰ্টিফিকেট দিবলৈ সক্ষম নাই, তেওঁলোকে দিব নোৱাৰে। তেওঁলোকে যিবোৰ কথাবোৰ তেওঁলোকে আমাৰ আগত কৈছে, তেওঁলোকে চব ভুৱা কাগজ পত্ৰ যিবোৰ দেখুৱাই চব ভুৱা। মোবাইলত মাৰিলে তেওঁলোকে যিবোৰ হেৰি দিছে, ৱেবছবোৰ দিছে, এইবোৰ মাৰিলে একো নোলায় তাৰমানে। গতিকে আমি সেইবোৰ ভুৱা বুলিয়ে ভাবিছোঁ। এতিয়া আমি আমালোকে উচিত বিচাৰ বিচাৰিছোঁ, কাৰণ ছোৱালীবিলাকৰ ভৱিষ্যতৰ কথা আছে, ইয়াত ভৱিষ্যতৰ কথা জড়িত হৈছে। তেওঁ আমি ঘৰতো গাঁৱতো কৈ যে আমাৰ ছোৱালীক আমি আমুকত নাৰ্ছিং কোৰ্চ কৰাই আছোঁ। এতিয়া আমাৰো এটা লাজ হৈ গৈছে না গাঁৱত। আমাৰ লগৰ তাত লগৰ ছোৱালীবিলাক অন্যান্য কলেজত পঢ়ি আছে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক কয় আমি নাৰ্ছিং কোৰ্চ কৰি আছোঁ। তেওঁলোকৰো ভৱিষ্যতৰ এটা কথা জড়িত আছে, তেওঁলোকৰ লাজত ওলাব নোৱাৰিব। ছাৰ মই GNM নাৰ্ছিং হয়। আচ্ছা। ছাৰ মই মানে নাজানো এইটো ফেক হয় নে কি হয়। মইতো এজ এ ষ্টাফ হিচাপে মোক লৈছিলে। কিমান দিন হ'ল কাম কৰা আপোনাৰ? মোৰ এতিয়া 8 মাহ হৈছে। 8 মাহ হ'ল। আচ্ছা, এই ছোৱালীখিনি অভিযোগ দিছে, অভিযোগটো সঁচা নেকি? এইটো যেতিয়ালৈকে এইটো নোলায় মই কেনেকৈ ক'ব পাৰিম কি হয় কি নহয়। আচ্ছা, এতিয়া কোন ষ্টাফ আছে আপোনালোকৰ? ষ্টাফটোৰ নাম কওকচোন। মই অংকিতা ডেকা। আপোনাৰ নামটো? ৰাজলক্ষ্মী কুমাৰী। আৰু বাকী কোন আছে ষ্টাফৰ নাম কওক? অংকিতা ডেকা আৰু জয়ন্ত চুতীয়া আমাৰ হেডৰ। হা? জয়ন্ত চুতীয়া। জয়ন্ত চুতীয়া। আৰু তাৰপিছত আৰু আমাৰ ডিব্ৰুগড়ৰ আছে তো নেহা ডিব্ৰুগড়ৰ নেহা। আৰু কোন আছে? 3গৰাকী। আৰু 3গৰাকী। ষ্টাফ কেইগৰাকী আপোনালোকৰ? ষ্টাফ কেইগৰাকী আপোনালোকৰ? মই ইয়াত ষ্টাফ অকল মানে টিউটৰ হিচাপে অকল এজনী আছিলোঁ। টিউটৰ হিচাপে আপুনি অকলে আছে? এই হোষ্টেল আছিল নেকি ইয়াত? হোষ্টেল আছে আমাৰ। কিমান দূৰ আছে? কিমান দূৰ মানে ইয়াৰ পৰা 10 মিনিট লাগিব খোজকাঢ়ি গ'লে। ওলাব লাগে, ভাষা ওলাব লাগে আৰু মানে ফেক হ'ব নালাগে, অকল সেইটোৱে ভাবিছোঁ। আৰু তোমালোকৰ বেষ্ট ফিউচাৰ কাৰণে কামনা কৰিছোঁ, যাতে তোমালোকে যি লছ কৰি আছা ভালকৈ 8 মান্থ অকল পইচা তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। কমপ্লিট হ'ব, চাৰ্টিফিকেট ভালকৈ পোৱা, চাকৰি পোৱা, মোৰ সেইটোৱে আশা আছে আৰু বেলেগ নাই। মোৰ কথা কৈছে যদিও কপি আছোঁ, মই মানে এনেকৈ ফেচ আজিলৈকে কৰা নাই। যদিও ক'ব যে ফেক কিবা ওলাই আছে, তাই কপি আছে, নহয় মোৰ ফেক নহয়, মোৰ চাৰ্টিফিকেট ফেক হয় নে নহয়।